এতিয়াৰ পৰা মাজুলীত যিকোনো লোকে ভূমি ক্ৰয় বিক্ৰয় কৰিব নোৱাৰিব। আজিৰ পৰা স্থানীয় বাসিন্দাইহে চৰ্ত সাপেক্ষে কৰিব পাৰিব ভূমি ক্ৰয় বিক্ৰয়। তিনিটা প্ৰজন্ম ধৰি মাজুলীত স্থায়ীভাৱে থকা লোকেহে ভূমি ক্ৰয় কৰিব পাৰিব। মাজুলীত মাটিৰ নামজাৰি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত বহুকেইটা নতুন নিৰ্দেশনা জাৰি কৰা হৈছে। উত্তৰাধিকাৰৰ আধাৰত নামজাৰি ব্যৱস্থাত অনুমোদন দিয়া হৈছে। ইয়াৰ দ্বাৰা মাজুলীৰ সত্ৰসমূহ সুৰক্ষিত হ'ব বুলি আশা প্ৰকাশ কৰিছে সত্ৰাধিকাৰসকলে। আচলতে অসম চৰকাৰে যিটো সিদ্ধান্ত লৈছে আচলতে ইয়াৰ আগতে ঘোষণা কৰিছিলে, কিন্তু আলোচনাৰ মাধ্যমত ৰৈ গৈছিলে। কিন্তু এইবাৰ সিদ্ধান্ত লৈছে, গতিকে মাজুলীৰ ভূমি ক্ৰয় বিক্ৰয়ৰ যিটো বিষয় সেইটো লৈ পেলাই আমি সন্তোষিত, যিহেতু ইয়াত কোনো ধৰণৰ অন্যান্য লোকসকলে ইয়াত ভূমি ক্ৰয় কৰিব নোৱাৰিব। এই যিটো সিদ্ধান্ত লৈছে এইটোৱে মই ভাবোঁ মাজুলীক সুৰক্ষিত কৰি ৰাখিব আৰু মাজুলীৰ ভূমিখণ্ড যাতে সুৰক্ষিত থাকে সদায়, সেইটো কাৰণে আমি সদায় সচেতন হৈ থকাৰ প্ৰয়োজনীয়তা আছে। আৰু বিশেষকৈ অন্যান্য ফালৰ পৰা চৰ চাপৰিসমূহ যাতে দখল কৰিব নোৱাৰে তাৰ কাৰণেও আমি সতৰ্ক থকাৰ প্ৰয়োজনীয়তা আছে। আৰু এই ক্ষেত্ৰতো চৰকাৰৰ বিশেষ ভূমিকা, যাতে বিভিন্ন ব্ৰহ্মপুত্ৰৰ মধ্যম অংশতে হওক বা বিভিন্ন খণ্ডত চৰ চাপৰিসমূহ আছে, সেইসমূহো যাতে এই ৰক্ষণাবেক্ষণৰ মাজত সুৰক্ষিত হৈ থাকে। অসম চৰকাৰে বিশেষকৈ সন্মানীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে মাজুলী লগতে বৰপেটা বৰদোৱা এই ক্ষেত্ৰকেইখনৰ এই অনুষ্ঠান আৰু আমাৰ মাজুলীৰ এই ভূমিক্ষেত্ৰ এইখিনি সুৰক্ষিত কৰাৰ ক্ষেত্ৰত তেখেতে আজি কিছুদিনৰ পৰাই প্ৰচেষ্টা চলাই আছিল। গতিকে শেহতীয়াভাৱে আমি জানিব পাৰিলোঁ যে ইতিমধ্যে যিখন ভূমি সংৰক্ষণ আইন, সেই আইনখন গৃহীত হৈছে আৰু সেইটো আমাৰ কাৰণে বৰ আমাৰ কাৰণে আনন্দৰ কথা। আমি তাৰ কাৰণে আহ্লাদিত হৈছোঁ। আৰু বিশেষতঃ মাজুলীৰ যি ভূমিক্ষেত্ৰ, য'ত আমাৰ মাজুলীৰ সত্ৰ নগৰী বা বৈষ্ণৱ নগৰী বুলি যি আমি কোৱা যায়, ইয়াৰ যিটো সুৰক্ষা আমি বিচাৰি আছিলোঁ। গতিকে এই ক্ষেত্ৰত এই আইনখনৰ অন্তৰ্ভুক্ত কৰি মাজুলীক যি ভূমি আইনৰ মাজলৈ আনি সুৰক্ষিত কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে পদক্ষেপ ল'লে, তাৰ কাৰণে আমি আদৰণি জনাইছোঁ। আৰু এইটো আইনত আমি যিটো পাইছোঁ যে তিনিটা প্ৰজন্মৰ ভিতৰতহে এইটো মাটি ক্ৰয় বিক্ৰয় হ'ব, বাহিৰৰ পৰা কোনো বহিৰাগত আহি ক্ৰয় বিক্ৰয় কৰিব নোৱাৰিব। এইটো বৰ সুন্দৰভাৱে তেখেতে পদক্ষেপ ল'লে, আইনৰ অন্তৰ্ভুক্ত কৰিলে, যিটো কাৰণে মাজুলী সুৰক্ষিত হ'ব। দ্বিতীয় কথা মই ক'বলৈ বিচাৰিছোঁ যে মাজুলী ইতিমধ্যে আমাৰ সংযোগ, যি দলঙৰ যোগেদি আমাৰ যি সংযোগ স্থাপিত হ'বলৈ গৈ আছে, গতিকে এই ক্ষেত্ৰত এই আইনখন আনি এই ঘোষণাটো দি আমাৰ মাজুলীক সুৰক্ষিত কৰিব বুলি আশা কৰিছোঁ। যিহেতুকে এই সংযোগ হৈ যোৱাৰ পিছত তাৰমানে এনেকুৱা হয় যে এই সংযোগ হ'বলৈ যি গৈ আছে, তেনেকুৱাতে আমি দেখিছোঁ যে বাহিৰৰ বহু লোকৰ এই মাজুলীৰ ওপৰত দৃষ্টি আছে। গতিকে এই মাজুলীত যাতে মাজুলীবাসীৰ বাদে অন্যই যাতে ইয়াত আহি পেলাই মাটি দখলৰ ক্ষেত্ৰত প্ৰচেষ্টা চলাব নোৱাৰে, এই ক্ষেত্ৰত তেখেতে ঠিক সংযোগ হোৱাৰ আগতে যি আইনী ব্যৱস্থা কৰিলে, তাৰ কাৰণে এটা বৰ সুন্দৰ পদক্ষেপ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।